মহাদুখ পালা যে প্রিয়া মহাদুখ পালা যে প্রিয়া বুঝিলানে প্রিয়ে অবুঝিলানে বুঝিলানে প্রিয়ে তুমি কি এনে হইলা গাধর কথা ভাবি ভাবি এনে ডোকা হইরা হাতে 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 পালা তুমি তোমার কর্মর ফলা প্রিয়ে যে গর্ভৱতী কালত নাৰীসকল সদায় দয়াশীল হ'ব লাগে ধৰ্মপৰায়ণ হ'ব লাগে গৰ্ভৱতী কালত নাৰীগৰাকী নহয় তাৰ সমানে সমানে সেই পুৰুষজনো অৰ্থাৎ পিতৃ মাতৃ দুয়োজনেই ধৰ্মত থাকিব লাগে ধৰ্ম নীতি মানি চলিব লাগে মাৰিম কাটিম শব্দ মুখেৰে উচ্চাৰণ কৰিব নালাগে মিছা কথা কুবচন বলিব নালাগে জীৱ হত্যা কৰিব নালাগে কিন্তু প্ৰিয়ে তেনে নকৰি যদি পিতৃ মাতৃয়ে ধৰ্ম নীতি নামানে অধৰ্ম কৰি ফুৰে আখুৰিক কৰ্মত লিপ্ত হৈ থাকে তেনেবোৰ পিতৃ মাতৃৰ সন্তান জন্মিয়েই মৰি যায় প্ৰিয়ে জন্মিয়েই মৰি যায় আৰু কিছুমান সন্তান বিকলাঙ্গ হৈ জন্ম গ্ৰহণ কৰে আৰু কিছুমান সন্তান জন্মৰ পাছত সেই জন্ম দিয়া পিতৃ মাতৃৰ চেহেৰাৰ লগত একেবাৰে নিমিলে প্ৰিয়ে একেবাৰে নিমিলে আৰু আমিও হয়তো আমাৰ সেই কুকৰ্মৰ বাবে আমাৰ পুত্ৰৰ এনে দিন চাবলগীয়া হ'ল কিন্তু প্ৰিয়ে তুমি আৰু দুখ কৰি নাথাকিবা কাৰণ এই পৃথিৱীত আমি কেৱল দুৰ্ভগীয়া পিতৃ মাতৃ নহয় আমাৰ নিচিনা হয়তো আৰু বহুত দুৰ্ভগীয়া পিতৃ মাতৃ আছে তাৰে ভিতৰত আজি মই তোমাকে এনেকুৱা এটা কাহিনী কম তুমি একান্ত মনে শুনি যোৱা প্ৰিয়ে একান্ত মনে
শুনি যোৱা সেই পুৰণি কালত বলি নামে ৰজা